Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে কম্পাৰ্টমেন্টেল এক্সামত তোমালোকৰ এছামিজ সাবজেক্ট MIL সেই সাবজেক্টৰ কোৱেশ্চন পেপাৰত যিখিনি তোমালোকৰ 10 মাৰ্কছৰ গ্ৰামাৰ আহে সেই গ্ৰামাৰ 100% কমন লৈ আহিছো আৰু মই ইয়াতে যিখিনি গ্ৰামাৰ তোমালোকক দেখাই দিম এইখিনি যদি তোমালোকে কমপ্লিট কৰিব পাৰা তেতিয়াহলে তোমালোকে 100% 10 মাৰ্কছৰ গ্ৰামাৰ তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত তোমালোকে লিখিব পাৰিবা আৰু তোমালোকে ভিডিওটো স্কিপ নকৰিবা আৰু প্ৰথমৰ পৰা হেকলৈকে তোমালোকে এই ব্যাকৰণখিনি বা গ্ৰামাৰখিনি চাই লবা নহলে তোমালোকে এই 10 মাৰ্কস পাব নোৱাৰিবা যেহেতু ইয়াতে যিখিনি দি আছে সেইখিনিৰ পৰা তোমালোকে ডাইৰেক্ট 10 মাৰ্কস কমন পাবা আৰু লগতে এটা কথা কৈছো এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিও পাবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা আৰু যি সকল ছাত্ৰছাত্ৰী মোৰ আগৰ পৰাই চেনেলটো চাই আছে সেই সকল ছাত্ৰছাত্ৰীক আৰু লগতে নতুন ছাত্ৰছাত্ৰী সকলক ৰিকুৱেষ্ট কৰিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব নকৰিবলৈ পাহৰি নাযাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিবা আৰু নতুন নতুন আপডেটসমূহ তোমালোকে পাই থাকিবা সবা এতিয়া গ্ৰামাৰ সেকশনত কি আহিব আৰু তোমালোকে ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিবা কাৰণ ইয়াতে মই যিখিনি গ্ৰামাৰ তোমালোকক দেখাই দিম এইখিনি যদি তোমালোকে যদি কমপ্লিট কৰিব পাৰা তেতিয়াহলে তোমালোকে 10 মাৰ্কস ডাইৰেক্ট কমন পাবা প্ৰথমত তোমালোকৰ উপসৰ্গ আৰু অনুসৰ্গ তোমালোকে চাব লাগিব এইখিনি তোমালোকৰ এছএছএলসি 2008 ত আহিছিল উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া ইয়াতে মই এনসাৰখিনিও লিখি দিছো তাৰ পিছত তোমালোকৰ নেক্সট অনুসৰ্গৰ তিনিটা যে উদাহৰণ এখিনি চাবা নেক্সট এছএছএলসি 2009 ত তোমালোকৰ আহিছিল ইয়াতে উপসৰ্গ কাক বোলে উপসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা যে নকে যিকেটা গ্ৰামাৰ সেকশন ইয়াতে আছে গুটেখিনি এনসাৰ মই ইয়াতে দি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিবা আৰু ইয়াতে দি আছে অনুসৰ্গ কাক বোলে অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা তোমালোকে ভিডিওটো পজ কৰি কিনে এনসাৰখিনি চাই লবা তাৰ পিছত তোমালোকৰ এছএছএলসি 2010 ত উপসৰ্গ নাইবা অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা ইয়াৰ এনসাৰ দি দিছো মই তাৰ পিছত 2011 ত আহিছিল শব্দৰ আগত উপসৰ্গ বহেনে অনুসৰ্গ বহে এটো এনসাৰ দিছো শব্দৰ আগত উপসৰ্গ বহে নেক্সট 2012 ত আহিছিল প্ৰ নাইবা পৰি উপসৰ্গ যোগ কৰি দুটা শব্দ লিখাম ইয়াৰ উত্তৰ মই লিখি দিছো প্ৰ মানে প্ৰখ্যাত প্ৰখৰ পৰি মানে পৰিচয় পৰিধি নেক্সট অনুসৰ্গ কাক বোলে উত্তৰ লিখি দিছো মনৰ ভাৱ প্ৰকাশ কৰোতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ হেকত একোটা সৰ্গ সংযোগ কৰে এনেদৰে পদৰ হেকত বিভক্তিৰ পাছত কথাৰ জোৰ আবেদন মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গ বিলাককে অনুসৰ্গ বোলে নেক্সট এছএছএলসি 2013 ত আহিছিল উপসৰ্গ কাক বোলে যিবোৰ অবয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবিলাকক উপসৰ্গ বোলে খ অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখা উত্তৰ তো আপুনিটো ও থাকিলো নেক্সট 2024 ত আহিছিল উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা ইয়াৰে এনসাৰ লিখি দিছো মই অপকাৰ অপচয় নেক্সট খ চুন অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তেখেত নাহিল চুন বাক্য হৈ গল তাৰ পিছত 2015 ত আহিছিল সম উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা ইয়াতে লিখিছো সমতা সমতল নেক্সট খ দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তুমি আজি আহিবা দেই নেক্সট এছএছএলসি 2026 ত তোমালোকে চাবা ইয়াতে সেম কোৱেশ্চন আহিছিল 2016 ত 2018 লগত 2016 মিল আছে তাৰ পিছত তোমালোকৰ 2017 ত যেটো আছিল চুন অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তেখেত নাহিল চুন তেখেত নাহিল চুন 2018 ত আহিছিল হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা তেখেত নাহিল হবলা নেক্সট 2019 ত তোমালোকে চাবা হক অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা আজিলৈ যাও হক নেক্সট 2020 ত আহিছিল অনুসৰ্গ কাক বোলে উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুৱা ইয়াৰে এনসাৰটো ইয়াতে লিখি দিয়া আছে নেক্সট 2023 আহিছিল অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা ইয়াৰ উত্তৰ হ'ব বেলেগৰ উপকাৰ কৰিব নালাগে নেক্সট তোমালোকৰ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ইয়াৰ আগতে মই যিখিনি দিলো হেগিনি হল উপসৰ্গ আৰু অনুসৰ্গ মানে হেবিলাক দিলো এতিয়া তোমালোকৰ আধুনিক ৰূপ বিলাক চাবা ইয়াতে প্ৰত্যেকটো আধুনিক ৰূপৰ তোমালোকৰ আধুনিক ৰূপ বিলাক লিখি দিয়া আছে বইলা হলা তোমালোকে চাই যাবা এইখিনি তাছম্বাক তেওঁলোকক এইটো আহিছিল 2012 ত তাৰ পিছত 2013 ত চাবা তাৰ পিছত
2014 আহিছিল খেৰি খেলা সমৰন্তে হুৱৰি বিগুটিয়া ঠাট্টা কৰা 2015 আহিছিল এই তিনিটা তাৰ পিছত 2016 আহিছিল এই তিনিটা 17 আহিছিল এই তিনিটা আহিছিল তোমালোকে ভিডিওটো পজ কৰি কেনে এইবিলাক চাবা নেক্সট তৰণে পাৰ হ'বলৈ উত্তপাতক নিৰ্মূলকাৰী বিগুটিয়া ঠাট্টা কৰা 2019 আহিছিল সোজানে তীক্ষ্ণ তাছামবাগ তেওঁলোক হাৰলি খৰিৰ দম নেক্সট HSL 2020 আহিছিল উতাৰলে উভালি বেলুৱা তাছামবাগ তেওঁলোক 11 ইয়াতে তালিকাৰ খিনি তোমালোকে পঢ়িবা ইয়াতে হিচিকাৰটো উঠা নাই তালিকাৰ খিন হৈছে এতে পুৰণি অসমীয়া আৰু আধুনিক অসমীয়া তোমালোকে চাবা এতে লিখি দিছো পুৰণি অসমীয়া আৰু আধুনিক অসমীয়া চাবা তোমালোকে ভিডিওটো পজ কৰি কেনে এইবিলাক লিখি লবা অথবা ভিডিওটো পজ কৰি কেনে এইবিলাক ইয়াৰ পৰাই পঢ়িব পাৰিবা চাবা তোমালোকে আৰু কিবা কি বুজি নাপালে কমেন্ট সেকশনত কমেন্ট কৰিবা তাৰ পিছত ইয়াতে 2023 চাবা উতাৰল উভালি বেলুৱা নটুৱা মতা বা মাইকিৰ বেজুৰি নচব ৰোগ তাৰ পিছত আহিব তোমালোকৰ বুল বাক্যৰ শুধৰণি ইয়াতে বুল বাক্যৰ শুধৰণি বহুত কেইটা দিয়া আছে তোমালোকে চাবা ভিডিওটো পজ কৰি কেনে চাবা মই লাহে মই আগুৱাই যাই আছো তোমালোকে চাই থাকিবা টু দি আছে এই ষ্টেচনত গাড়ী আধা ঘণ্টা থামে এই ষ্টেচনত গাড়ী আধা ঘণ্টা ৰয় মই গুটেখিনি পঢ়ি নাযাওঁ তোমালোকে চাবা যেটো বহুত কেইটা পেজ আছে ইয়াতে মই এনেকে পিডিএফ টানি যাম তোমালোকে চাই যাবা আৰু তোমালোকে ভিডিওটো পজ কৰি কেনে এইবিলাক লিখি লবা ইয়াতে এখন দশমমান শ্ৰেণীৰ পাঠ্য এখন দশম শ্ৰেণীৰ পাঠ্য কাইলৈ 1টা বজাত আহিবা কাইলৈ 1 বজাত আহিবা কেশৱটোৰ টোপনি আহিছে কেশৱটো টোপনি গৈছে হি মোক গালি দিছে হি মোক গালি পাৰিছে হি অহাকালি গুৱাহাটীলৈ যাব হি কাইলৈ গুৱাহাটীলৈ যাব হি যোৱাকালি গুৱাহাটীলৈ গৈছিল হি কালি গুৱাহাটীলৈ গৈছিল তাৰ পিছত হি থেপাতি বিছনাত শুই আছে হি থেপাতিত শুই আছে তে হি থেপাতি পাটিত শুই আছে 15 চাবা 16 17 মই কাইলৈ যোৰহাট যাম মই কাইলৈ যোৰহাটলৈ যাম 18 তোমালোকে আটাইবিলাক আহিবা তোমালোক আটাই আহিবা 19 তেও বাল গায় তেও ভালকৈ গায় 20 চাবা 21 22 এইবিলাক চাবা সকলো চাব লাগিব মই ভাত খাই স্কুল গলো মই ভাত খাই স্কুললৈ গলো মই মোৰ বিষাইছে মূৰটো বিষাইছে প্ৰধান শিক্ষকক লগ কৰিলেনে প্ৰধান শিক্ষকক লগ ধৰিলেনে তোমাৰ দেউতাই কিয় চাহ নাখায় তোমাৰ দেউতাই কিয় চাহ নাখায় নেক্সট 27 চাবা এনেকৈ বহুত কেইটা আছে 60টা মান আছে মোটামুটি তোমালোকে গোটেইখিনি চাবা নহলে কিন্তু তোমালোকে গ্ৰামাৰ সেকশনত এৰি থৈ আহিব লাগিব 35 চাৰ্জে সিং কালি হামৰেঙলৈ যাব চাৰ্জে সিং কাইলৈ হামৰেঙলৈ যাব তাৰ পিছত 39 40 বিলাক চাবা বিলাক 41 42 বেটফুল ৰাতি ফুলে এতিয়া বজাৰ যাম এতিয়া বজাৰলৈ যাম তুমি যাবানে নাই তুমি যাবানে 45 মই দশমমান শ্ৰেণীত পঢ়ো হেৱালি ফুল ৰাতি ফুলে এনেকৈ এতে বহুতো হেৰি আছে তোমালোকৰ চাবা এইবিলাক বহুত কেইটা আছে ইয়াতে 60 মান আছে তাৰ মূৰ বিষাইছে তাৰ মূৰ কামুৰিছে 56 57 এইবিলাক চাবা 59 60 61 most important হয় সকলো কেইটা 68 চাবা এনেকে বহুত আছে এইখিনি গল এতিয়া তোমালোকৰ আহিব বিপৰীতাৰ্থক শব্দ যিখিনি আছে ইয়াতে হৰ্ষ মানে দুখ বেদনা 1999 চনত আহিছিল তিনটা উপকাৰ অপকাৰ স্থাবৰ অস্থাবৰ সম্পদ অসম্পদ তাৰ পিছত 2000 চনত আহিছিল আবাহন বিসৰ্জন ওজনি নামনি স্বাধীন পৰাধীন দুৰ্বল হবল 2001 আহিছিল জন্ম এটো মৃত্যু হয় মত্ত হৈছে মৃত্যু উদয় অস্ত নেক্সট 2002 আহিছিল মই গোটেইখিনি পঢ়ি নাযাওঁ যদি এইবিলাক পঢ়ি গলে বহুত দীঘল হৈ যাব ভিডিওটো কিন্তু তোমালোকে এটাই ৰিকুৱেষ্ট মোৰ তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা নহলে তোমালোকে এনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক নাপাবা এইবিলাক যেটো 100% কমন পাবা তোমালোকে এই কোৱেশ্চনছ বিলাক
আশীৰ্বাদ অভিশাপ ইহলোক পৰলোক এনেকুৱা বহুত আছে তোমালোকে চাবা তোমালোকে ভিডিওটো পজ কৰি কিনে এইবিলাক চাই ল'বা তাৰপিছত 14ত আহিছিল এইখিনি নেক্সট 15ত আহিছিল এইখিনি 18ত এইখিনি আহিছিল 19ত এই তিনিটা আহিছিল 20ত আহিছিল 21 22ত আহিছিল এইখিনি তাৰপিছত 23 আনন্দ নিৰানন্দ স্থাৱৰ বন্ধন মুক্তি নেক্সট তোমালোকৰ সন্ধি ভাঙাবিলাক তোমালোকে চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াত আছে সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি তাৰপিছত HSLC 2020 আহিছিল ছাপাইবিলাক 11ত আহিছিল 2020 নহয় 10 তাৰপিছত 2011 2011 12ত আহিছিল এইখিনি তোমালোকে ভিডিওটো পজ কৰি কিনে চাব লাগিব আৰু যদি কোনোবা কোৱেশ্চনছৰ মানে গ্ৰামাৰ সেকশন যিখিনি দেখাই আছো ইয়াৰ মাজত যদি কোনোবাই কিবা কি বুজি নোপোৱা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা তাৰ পিছত চাই থাকিবা তোমালোকে ভিডিওটো পজ কৰিবা তাৰ পিছত 2018 ত আছিল সূৰ্য যুগ উদয় ইয়াতে মাজত প্লাস চিহ্ন এটা দিবা 2019 ত আছিল হিমালয় হিমযুগালয় খৰানন খৰযুগানন সঞ্চয় সমযুগজয় 2020 ত আহিছিল 2022 চাবা 2023 এতিয়াহে তোমালোকৰ সমাৰ্থক শব্দ লিখা 2004 ত আছিল পৃথিৱী বসুন্ধৰা ধৰিত্ৰী মেঘ মানে ডাৱৰ জলধৰ নেক্সট ৰাতি নিখা ৰজনী নদী প্ৰবাহিনী নৈ 2005 ত আহিছিল এইখিনি 2007 ত আহিছিল এইখিনি 2008 ত আহিছিল এইখিনি 9 ত এইখিনি আহিছিল 2010 ত আহিছিল এইখিনি তোমালোকে চাবা তাৰপিছত 11 12 13 14 ত এইখিনি আহিছিল 15 ত তোমালোকে চাবা 15 ত এইখিনি আহিছিল তাৰপিছত 16 ত আহিছিল এইখিনি 17 চাবা তাৰপিছত 18 চাবা 19 20 ত আহিছিল এইখিনি চাবা তোমালোকে তাৰপিছত আহিব তোমালোকৰ এটা শব্দত প্ৰকাশ কৰা মোষ্ট ইম্পৰ্টেণ্ট হয় এইখিনি চাবা মই ইয়াতে দেখাই যাই আছো মাটিৰ বাচন হাজুতা কুমাৰ যাক সহজে লংঘন কৰিব নোৱাৰি অলংগ বাটি দি যোৱা বাতৰুৱা ঘৰতে থাকি কৰিব পৰা উদ্যোগ কুটিৰ শিল্প যাৰ মৰণ নাই অমৰণ ইয়াতে আমৰণ হৈছে অমৰণ হ'ব কাহৰ বাচন গৰুটা কহাৰ যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয় যাৰ কোনো শত্ৰু জন্মা নাই অজাত শত্ৰু কঁঠালৰ সৰু কলি মুচি 15 আহিছিল পনীয়া গাখীৰ দিয়া গাইগৰু জলাহি যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক যি কথাৰ অৰ্থ নাই নিৰৰ্থক এবাৰ গুটি লাগি মৰা গছ ঔষধি যি কণীৰ পৰা জন্মে অণ্ডজ যি আগেয়ে হোৱা নাই অভূতপূৰ্ব একে গৰুৰ শিষ্য সতীৰ্থ যি উপকাৰী অপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ 17 আহিছিল বিষ্ণুৰ ভকত যি তেওঁ বৈষ্ণৱ ৰান্ধি খাব পৰা কলৰ পুলি পচলা তাৰপিছত একে মাতৃৰ গৰ্ভত জন্ম যাৰ সহোদৰ একে ঠাইত জয়স্থায়ীভাৱে বসবাস নকৰা লোক অঘৰী 18 আহিছিল যি একেলগে পঢ়ে সহপাঠী যাক মূল্য দি কিনিব নোৱাৰি অমূল্য 19 আহিছিল ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত প্ৰাতস্মৰণীয় ঘৰ নেজ নহৰা বেঙৰ পোৱালি লালকি কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি চুহি খাব লগা বস্তু তুচ্ছ 21 আহিছিল যাৰ দয়া নাই নিৰ্দয় যি কাৰো পক্ষ নলয় নিৰপেক্ষ যি কথা কোৱা উচিত নহয় বক্তব্য যি সকলো জানে সৰ্বজ্ঞ সৰ্বজান যাৰ দুই হাত সমানে চলে সব্যসাচী হঠাৎ হোৱা ঘটনা আকস্মিক যেই নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকৰ আছিল অসমীয়া ব্যাকৰণৰ যিখিনি 10 মাৰ্কছৰ তোমালোকৰ আহিব ইয়াতে মই যিখিনি দেখাইছো তোমালোকে গোটেইখিনি ভালকৈ যদি কভাৰ কৰিব পাৰা তেতিয়াহলে তোমালোকৰ 10 মাৰ্কছ ডাইৰেক্ট কমন পাবা বেলেগ আৰু পঢ়িব নালাগে তো তোমালোকক এটাই ৰিকুৱেষ্ট যে তোমালোকে মানে যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটো নতুন আহিছা বা যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিবলৈ তোমালোকে
100% কমন পাবলৈ তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বৰ্গৰ মাজত তোমালোকে চেনেলটো শেয়াৰ কৰিবা থ্যাংক ইউ এছ আই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও